আজি মাঘ মাহৰ 5 তাৰিখ আৰু এই মাঘ মাহৰ 5 তাৰিখতো কামৰূপ জিলাৰ হাজোৰ যি বামুন্দিত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে কিয়নো মাঘৰ এই 5 তাৰিখৰ দিনটোতেই বামুন্দিবাসী ৰাইজে এক পৰম্পৰা ৰক্ষা কৰি আহিছে আৰু এই পৰম্পৰা হৈছে সভাগন মহোৎসৱৰ লগত সংগতি ৰাখি যি সমূহীয়া মৎস্য শিকাৰ স্থানীয় ৰাইজৰ আৰু এই মুহূৰ্তত মোৰ সহযোগে দেখুৱাই আছে সমগ্ৰ পৰিৱেশ বামুন্দিবাসী ৰাইজ আচলতে একত্ৰিত হৈ ওলাই অহা দেখা গৈছে আৰু মৎস্য শিকাৰত ইতিমধ্যে তেওঁলোকে নামি পৰিছে আৰু যথেষ্ট সংখ্যক লোক আহিছে বিভিন্ন প্ৰকাৰৰ মাছ ইতিমধ্যে এই যি স্থানীয় যি বিলত তেওঁলোকে মৎস্য শিকাৰ কৰিছে আৰু যিহেতু মোৰ সহযোগী সমগ্ৰ পৰিৱেশ দেখুৱাই আছে এই সমগ্ৰ বিষয়তে জানিবলৈ আমি চেষ্টা কৰিম যিসকল স্থানীয় লোকসকল আছে তেওঁলোকৰ পৰা জানিব চেষ্টা কৰি মোৰ সহযোগী দেখুৱাই আছে এতিয়াৰ পৰা আচলতে এই পৰম্পৰা আপোনালোকে ৰক্ষা কৰি আহিছে 1854 চনৰ পৰা কি হয় আচলতে আজিৰ দিনটোত কি কৰে আচলতে বামুন্দিবাসী আমাৰ আজিৰ দিনটোত আমাৰ সমগ্ৰ বামুন্দিবাসীয়ে আমি যিসকলক ইতিমধ্যে গাঁও হিচাপে বা ব্যক্তি হিচাপে নিমন্ত্ৰণ জনাইছোঁ তেওঁলোকক আমি সিধা দিম এসাঁজ খোৱাৰ কাৰণে আমি আমাৰ সাধ্যানুসাৰে যা যোগাৰ দিম আৰু সেই হিচাপে আজি ৰাতিপুৱাৰে পৰা আমাৰ বামুন্দিৰ সমগ্ৰ পৰিয়ালে প্ৰয়োজনীয় খৰি লাও আলু কিলোকৈ চাউল এইবিলাক আমাৰ ভঁৰালত জমা দিছে য'ত সিধা দিয়া কাৰ্য চলাম আৰু আমি যোৱাকালিৰে পৰা পঞ্চায়তৰ তত্বাৱধানত আমি মাছ সংগ্ৰহ কৰিছোঁ আমাক প্ৰায় 6.5 কুইণ্টল মাছৰ প্ৰয়োজন হয় আৰু সেইকাৰণে আমি যোৱাকালিৰে পৰা এই প্ৰয়োজনীয় সংখ্যক মাছ আমি সংগ্ৰহ কৰাৰ কাৰণে লাগি আছোঁ কৰি আছোঁ আৰু আজিও আমাৰ গাঁৱৰ সমগ্ৰ সাধাৰণ ৰাইজে আহি ইয়াত সমূহীয়াভাৱে মাছ মৰা কাৰ্যটো চলাই আছে আৰু এই ৰাইজেও আমাৰ তেওঁলোক মাছ মাৰি প্ৰয়োজনীয় মাছ আমাক ৰাইজক সিধা দিয়াৰ কাৰণে চেষ্টাই দিছে এনেকুৱা ধৰণৰ পৰম্পৰা দেখিবলৈ সাধাৰণতে দেখি পোৱা নাযায় এইটো আমি বিশেষভাৱে নাজানো তথাপিও আমি জানামতে এনেকুৱা পৰম্পৰা এতিয়ালৈকে আমাৰ পশ্চিমবংগৰ মৌজাত আছিল কিছু বছৰ আগলৈকে কিন্তু এতিয়া বাকী গাঁওবিলাকে আৰ্থিক অভাৱৰ কাৰণে প্ৰায় এৰি পেলাইছে এই অৱস্থাটো কিন্তু আমি বামুন্দি গৌৰৱে এই কথাটো এতিয়াও ৰাখি আছোঁ স্থানীয় যুৱকসকল আছে নৱপ্ৰজন্মৰ লোকসকল আছে তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম কি ক'ব আচলতে কেনেকুৱা ধৰণৰ মাছ ইতিমধ্যে পোৱা যায় বা এনেকুৱা পৰম্পৰা কেতিয়াৰ পৰা চলি আহিছে আপোনাৰ হয় আমাৰ অসমীয়া জাতিটো অতিথিপৰায়ণ বুলি এক বিশ্বাস আছে গতিকে আমি এই যিহেতু আমাৰ বামুন্দি গৌৰৱৰ উদ্যোগত প্ৰতি বছৰে পৰম্পৰাগতভাৱে প্ৰায় 150 বছৰৰ অধিক কাল এই গণ উৎসৱ চলি আহিছে আৰু ইয়াৰ জৰিয়তে আমি আমাৰ বামুন্দি গাঁওবাসী যে হৃদয়বান ব্যক্তিসকলে সকলোৱে ঘৰে ঘৰে লাও বেঙেনা চাউল আদি সংগ্ৰহ কৰি আমি ভঁৰালত জমা কৰোঁ আৰু সেই ভঁৰালৰ পৰা আমি আজি 5 মাঘৰ দিনটোত সন্ধিয়াৰ পৰা আমি আমাৰ নিমন্ত্ৰিত যি ওচৰ চুবুৰীয়া গাঁও আছে প্ৰায় 16খন গাঁৱৰ অতিথিক নিমন্ত্ৰণ কৰা হয় লগতে বাহিৰৰ অতিথিসকলকো আমি ব্যক্তিগতভাৱে নিমন্ত্ৰণ কৰা সকলক আমি আপ্যায়ন কৰোঁ আৰু আমি সিধা দিওঁ সেই সিধাৰ লগত আমি সম্পূৰ্ণ খৰিৰ পৰা আদিলৈকে মা মছলালৈকে আমি সকলো দিয়া হয় আৰু ইয়াৰ জৰিয়তে আমি এই অনুষ্ঠানটোৰ জৰিয়তে আমাৰ গাঁওবাসীৰ এক ব্যতিক্ৰমী উৎসৱ আৰু যিটো উৎসৱ অতীতৰ পৰাই চলি আহিছে আৰু ইয়াৰ জৰিয়তে আমি সভাগন্থৰ তৰফৰ পৰা আমি সকলোকে আমি এই নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে অসমবাসী ৰাইজলৈ আমাৰ এই উৎসৱটিত সহযোগিতা কৰাৰ বাবে আহ্বান জনাইছোঁ বিভিন্ন প্ৰান্তৰ পৰা লোক আহে অতিথিসকল সকলোকে সিধা দিয়া যায়নে হয় এইটো আমাৰ প্ৰতি বছৰে এই আমাৰ সভাগন্থ উৎসৱটো পালন কৰা হয় অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহে আমি সকলোকে ইয়াত সাধ্য অনুযায়ী আমি যিমানখিনি পাৰোঁ আমি বামুন্দি ৰাইজ গৈ আহে ইয়াত আমি এই মাছ খৰি লাও আদি মাই মছলাকে ধৰি সকলো বস্তু দিয়া ধন্যবাদ জনাইছোঁ এয়া আছিল স্থানীয় একাংশ যুৱক আৰু এনেদৰে এতিয়া দেখা পোৱা গৈছে যিহেতু এই সিধা দিয়া পৰ্ব শ বছৰ ধৰি চলি আহিছে হাজোৰ এই বামুন্দি অঞ্চলত আৰু আজিৰ দিনটোতে মাঘ মাহৰ এই 5 তাৰিখৰ দিনটোতে একত্ৰিত হৈ সকলো বামুন্দিবাসী ওলাই আহে আৰু এনেদৰে মৎস্য চিকাৰত নামি পৰে আৰু নিশাৰ ভাগত যিহেতু অতিথিসকল আপ্যায়নৰ লগত তেওঁলোকে যিসকল সিধা দিয়ে এই সিধাটো তেওঁলোকে এই যি মাছ তেওঁলোকে প্ৰদান কৰে এনেদৰে আচলতে ক'ব লাগিব এক বিশেষ পৰম্পৰা এনেদৰে ৰক্ষা কৰি আহিছে বামুন্দিবাসী ৰাইজে আৰু মাঘ মাহৰ আজি 5 তাৰিখৰ দিনটোতো এনেদৰে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে তীৰ্থনগৰী হাজোত আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ